সদৌ অসম ভোজপুৰী পৰিষদ তিনিচুকীয়াত নতুনকৈ বিহাৰ দিৱস পতাটো বিৰোধিতা কৰিছে। আজিলৈকে আমি দেখা পোৱা নাছিলোঁ। এই বিহাৰ দিৱস তিনিচুকীয়াত পতাৰ কি উদ্দেশ্য আছে, কি লক্ষ্য আছে মই ধৰিব পৰা নাই। কিন্তু এটা কথা মই ধৰিব পাইছোঁ যে যদি ইয়াত তিনিচুকীয়াত বিহাৰ দিৱস কোনোবা পাতিব লৈছে, এইটো চৰকাৰে পাতিব লৈছে মোৰ জনামতে। কিন্তু যদি চৰকাৰে এনেকুৱা ক্ৰিয়াকলাপ কৰিব বিচাৰিছে তেনেহ'লে আমাৰ যিমান বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমি যিমান জাতি জনগোষ্ঠী ইমান মনে প্ৰাণেৰে আমি অসমক ভাল পাই অসমক আগুৱাই লৈ যাবলৈ আমি কাম কৰি আছোঁ, তাৰ ওপৰত এটা বেয়া প্ৰভাৱ পৰিব। সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ যে এনেকুৱা ক্ৰিয়াকলাপত পৰা বিৰত থাকক, যাতে অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি যাতে নহয়। সদৌ অসম ভোজপুৰী পৰিষদ এনেকুৱা কাৰ্য কেতিয়াও কৰিব বিচৰা নাই আৰু আমি নকৰোঁ। সদৌ অসম ভোজপুৰী পৰিষদ এটাই কথা সদায় মনত ৰাখে যে অসমত থকা প্ৰত্যেকজন ভোজপুৰী ভাষী নিজক অসমীয়া বুলি পৰিচয় দিবলৈ ভাল পায় আৰু আমি বৃহত্তৰ জাতি গঠন প্ৰক্ৰিয়াত এটা আমি সবল ভূমিকা আমি সদায় পালন কৰি আহিছোঁ আৰু পালন কৰি যাম। আমি এনেকুৱা কেতিয়াও কোনো কাৰ্যৰ সমৰ্থন নকৰোঁ যি কাৰ্যৰ পৰা অসমত থকা বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি হয়, তেনেকুৱা কাৰ্যত আমি কেতিয়াও আমি লগ নিদিওঁ আৰু আমি সমৰ্থন নকৰোঁ। সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ যে এনেকুৱা কোনো নতুন কাৰ্য আপোনালোকে নকৰিব যাতে অসমত থকা বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰ মাজত কিবা ভুল বুজাবুজিৰ সৃষ্টি হয়। তাৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ যে ইয়াৰ ওপৰত চিন্তা কৰি এনেকুৱা কাৰ্য ইয়াত কৰিবলৈ আপোনালোকে চেষ্টা নকৰিব। ধন্যবাদ। জয় আই অসম। আচ্ছা, আমি কৈ আছোঁ বাৰে বাৰে যে অসমত অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হৈছে। আমি কৈ আছোঁ যে অসমত অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি আচলতে বিপদ নামি আহিছে। এই চৰকাৰখনে অসমীয়া জাতিৰ ভৱিষ্যত নিৰ্ণায়কৰ কাৰণে কোনো পৰিকল্পনা কৰা নাই, অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কোনো পৰিকল্পনা কৰা নাই। কিন্তু ইয়াত কি হৈছে, অসমত থাকিয়েই অসমত এতিয়া বিহাৰ দিৱস পাতিবৰ কাৰণে কিন্তু আয়োজন কৰিবলৈ লৈছে। যি নেকি সময়ত অসমত অসম দিৱস আয়োজন কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰে, সেই সময়খিনিত তেওঁলোকে অসমত বিহাৰ দিৱস আয়োজন কৰিব। ইয়াতকৈ আৰু মূৰ্খামিৰ কথা, ইয়াতকৈ আৰু লজ্জাজনক কথা অসমবাসীৰ বাবে কি হ'ব পাৰে। গতিকে আমি এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যে এনেকুৱা ধৰণৰ যিবিলাক সিদ্ধান্ত, এইবিলাক সিদ্ধান্তৰ পৰা আপোনালোক বিৰত থাকক। আপোনালোকক স্পষ্ট কৰি ক'ব খুজিছোঁ, অসমত থাকিবলৈ হ'লে অসমৰ বায়ু, অসমৰ মাটি, অসমৰ ভাষা, অসমৰ সংস্কৃতিৰ প্ৰতি আপোনালোকে আচলতে সম্পৃক্ত হৈ থাকিব লাগিব আৰু আনুগত্য প্ৰকাশ কৰিব লাগিব। ইয়াত বিহাৰ দিৱস পাতিবলৈ দিয়া নহ'ব। আৰু যিসকলে বিহাৰ দিৱসৰ দৰে, কেৱল মাত্ৰ বিহাৰ দিৱসৰ কথা কোৱা নাই, ইতিমধ্যে বহিৰাগত বনিয়াই, ইতিমধ্যে বিদেশীয়ে অসমখন আচলতে গ্ৰাস কৰি পেলালে আৰু এই গ্ৰাসৰ পৰা মুক্ত কৰিবৰ কাৰণে আমি যিকোনো পন্থা ল'বলৈ কিন্তু সাজু আছোঁ। আৰু অকল বিহাৰ দিৱসৰ কথা কোৱা নাই, যিকোনো পদক্ষেপ বহিৰাগতক বৰপীৰা পাৰি দিব পৰা যিকোনো পদক্ষেপ গ্ৰহণ কৰাৰ আগতে 100বাৰ চিন্তা কৰক, অন্যথা কিন্তু অসমত গৰু পিতল খাবলৈ আপোনালোক কিন্তু সাজু হৈ থাকক। মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। ইয়াত অনা অসমীয়া দপদপনি আমি সহ্য নকৰোঁ। আৰু যিকেইটা অনা অসমীয়াই অসমত থাকি বিহাৰ দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰিছে বা কুচকাৱাজ আৰম্ভ কৰিছে, তেওঁলোকক সকীয়াই দিছোঁ এই সিদ্ধান্তৰ পৰা বিৰত থাকক। অন্যথা কিন্তু এটা কথা স্পষ্ট, আমি গৰু পিতন দিবলৈ কিন্তু আমি তাৰ বাবে সাজু হ'ম। আৰু ইয়াত আমি দেখা পাইছোঁ যে কেইটামান আমাৰ অসমীয়া হাত উজান দিছে। প্ৰাক্তন আপোনাৰ মন্ত্ৰী সঞ্জয় কিষাণ, বিজেপি সভাপতি, জিলা সভাপতি, সম্পাদক আৰু এজন বিজেপি বিধায়ক, আপোনাৰ গোটেই বিষয়টোৰ লগত হাত উজান দি আমাৰ অসমৰ অস্তিত্ব কিন্তু তেওঁলোকে ধ্বংস কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। গতিকে এনেধৰণৰ জাতিৰো যিবিলাক দালাল আছে অসমত সোমাই, তেওঁলোককো সকীয়াই দিব বিচাৰিছোঁ যে অসমত থাকিলে কেৱল মাত্ৰ অসম দিৱস পাতিব পাৰিব, অসমত থাকিলে অসম দিৱস পাতিবলৈ পাৰিব। আৰু অসমত যিসকল নমস্য ব্যক্তি আছে তেওঁলোকক শ্ৰদ্ধা কৰিব জানিব লাগিব, শিকিব লাগিব। আৰু অসমত থাকি অসমীয়া যিসকল অসমীয়া ভাষাৰ প্ৰতি শ্ৰদ্ধাশীল নহয়, অসমীয়া জাতিৰ প্ৰতি শ্ৰদ্ধাশীল নহয়, অসমীয়া সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল নহয়, তেনেধৰণৰ অনা অসমীয়াক প্ৰয়োজনত কিন্তু আমি অসমৰ পৰা খেদা হ'ব, এইটো কথা স্পষ্ট। আচলতে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ এই গভীৰ ক্ষণত এই মুহূৰ্তত আকৌ বিহাৰ দিৱসৰ প্ৰস্তুতি, এই কথাটো আচলতে অসমীয়া জাতিৰ ৰাইজক দুখ দিছে। আৰু এই বিহাৰ দিৱস পাতিবলৈ কোন ওলাই আহিছে?
বিহাৰত যিসকলৰ অসমীয়া জাতিৰ প্ৰতি কোনো ধৰণৰ অৱদান নাই, শিপাৰ লগত সংপৃক্ত নহয়, এনেকুৱাখিনি মানুহে ইয়াত বিহাৰ দিৱসৰ দৰে প্ৰস্তুতি চলাবলৈ বিচাৰিছে। আমি এইটো কোনো কাৰণতে সহজভাৱে মানি নলওঁ। তেওঁলোকক আমি এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ, অসমত অকল অসম দিৱস চলিব, ইয়াত কোনো কাৰণতে বিহাৰ দিৱসৰ দৰে কাৰ্যসূচী ইয়াত চলিবলৈ দিয়া নহ'ব। আৰু এই দিৱস এনেধৰণৰ কাৰ্যসূচী অসমত থকা শান্তি সম্প্ৰীতি আৰু ঐক্য সংস্কৃতিত বিৰূপ প্ৰভাৱ পেলাব অনাগত দিনত। গতিকে এই কাৰ্যসূচী তেওঁলোকে ইমানতে স্থগিত ৰাখিবৰ কাৰণে আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছোঁ। আৰু আহিবলগীয়া দিনতো যাতে এনেধৰণৰ সিদ্ধান্ত তেওঁলোকে যাতে মনলৈও যাতে নানে, তাৰ কাৰণে আমি তেওঁলোকক চৰম সকিয়নি প্ৰদান কৰিছোঁ। চাওক, কেৱল মাত্ৰ ব্যৱসায় বাণিজ্যৰ স্বাৰ্থত অসমলৈ আহি খোপনি পোতা এইসকল মানুহে আচলতে অসমীয়া কৃষ্টি সংস্কৃতিটো কোনোদিন আঁকোৱালি লোৱাই নাছিলে। আৰু আজি এনেকুৱা এটা অৱস্থা পাইছে, যিটো অৱস্থাত আচলতে আমাৰ বিহাৰ দিৱসৰ দৰে এটা কাৰ্যসূচী অসমত লোৱাৰ সিদ্ধান্ত লৈছে, যিটোক আমি অসমীয়া যুৱ মঞ্চই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এটা কথা আমি সকীয়াই দিব বিচাৰিছোঁ, কেৱল বিহাৰ দিৱস বুলিয়ে নহয়, অসমৰ যিকোনো এটা প্ৰান্তত অসম বিৰোধী যিকোনো কাৰ্যকলাপ আচলতে কেতিয়াও সহ্য কৰা নহ'ব। ইয়াৰ শেষ সময় থাকোঁতে যদি এইবোৰ বিৰত নাথাকে, আমি অসমীয়া যুৱ মঞ্চই কিন্তু ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম।